কেতিয়া ওলাইছে আপুনি? এখন লৈ पैसा बदले नहीं बदले মোৰ নাম হ'ল মহম্মদ নাছিম আলী। মই আছোঁ আপোনাৰ শিৱসাগৰ নাজিৰাৰ পৰা। মই যাম আপোনাৰ জুবিনদাৰ ওচৰলৈ। জুবিন ক্ষেত্ৰলৈ জুবিনদাৰ ওচৰলৈ মই আগতো জুবিনদাৰ ওচৰলৈ গৈছিলোঁ, এতিয়াও জুবিনদাৰ ওচৰলৈ যাম। যিহেতু দেখা গৈছে যে আপুনি বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তি, কেতিয়া ওলাইছিল আপুনি? মই ওলাইছিলোঁ আপোনাৰ কালি ৰাতিপুৱা 11টা বজাত। যিহেতু 11টা বজাত ওলাই আমাৰ নামটি ৰাস্তাটো বহুত বেয়া, চামগুৰিলৈকে। সেইখিনি আহিলোঁ, তাৰপিছত আকৌ মোৰ টায়াৰ এটা পামচাৰ হ'ল, তাত আকৌ অলপ সময় গ'ল। তাৰপৰা আপোনাৰ মানে একেৰাহে আহি আছোঁ 6টা বজাত আপোনাৰ তিয়ক পাই গ'লোঁ। কালি তিয়ক পাই গ'লোঁ 6টা বজাত। তাৰপৰা মোবাইলটো চাৰ্জ নাইকিয়া হ'ল, চাহ অকণমান খাবলৈ মন গ'ল, হোটেল এখনত সোমালোঁ, মোবাইল চাৰ্জ দিলোঁ। আপোনাৰ 8:30 বজাত ওলালোঁ। তাৰপৰা 12টা বজাত আপোনাৰ যোৰহাট ভৱানী তেল ডিপু পাম্প পাই গ'লোঁ। তাত ৰাতি আপোনাৰ অলপ ৰেষ্ট ল'লোঁ। তাৰপাছতে ৰাতিপুৱা আকৌ মই 5টা বজাত তাৰপৰা ওলাই এতিয়া আপোনালোকে ইয়াত পাইছোঁ। ৰাতি থকা মানে এইটো থকা বুলি ক'বই নোৱাৰে, যিহেতু শুলেহে থকা হয়, হোৱাই নাই। এই চাইকেলৰ ওপৰতে তেনেকৈ বহি আছোঁ, কেনেকৈ হ'ব? নাই, আপোনাক দেখিছোঁ যে আপুনি বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তি। আপুনি জন্মগত নে? জন্মগত নহয়, এক্সিডেণ্ট হৈছিলে। যিহেতু আজি আহিবলৈ বাধ্য হৈছোঁ মই সেইটো কাৰণে জুবিনদাৰ ওচৰলৈ। যিহেতু মোক এসময়ত মই যেতিয়া বিপদত পৰিছিলোঁ, মোৰ এক্সিডেণ্ট হোৱাৰ পাছত মোক কোনোৱে সহায় কৰা নাছিলে, নাই মোৰ ঘৰৰ মানুহে সহায় কৰিছিলে। কিন্তু এতিয়া সেইটো সময়ত মই জুবিনদাৰ ওচৰলৈ গৈছিলোঁ, মোৰ অলপ দৰকাৰ আছিলে, কিন্তু জুবিনদাই মোক সহায় কৰিছিলে। আজি সেই জুবিনদাই সহায় কৰা মানুহক মই পাহৰি কেতিয়াও নাযাওঁ। তেওঁৰ কাৰণে কিলোমিটাৰ মই এইটো নাজানো, যিমান কিলোমিটাৰ হওক মই যাম তেনেকুৱা মানুহৰ কাৰণে। মই সেইটো কাৰণে তেওঁৰ কাৰণে ওলাইছোঁ। আৰু বহুত কিছুমান কথা আছে, সেইখিনি মই ক'ম মানে কি, আৰু বহুত সক্ষম মানুহ আছে আমাৰ তাত। দেখিছোঁ মানে বহুত কাগজ পত্ৰ লৈ দৌৰি আজিলৈকে একো হোৱা নাই। আপোনালোকে এইটো কাটি নিদিব, কাৰণ আপোনালোকে আশীৰ্বাদ পাব। মোৰ একো নাই, আৰু মই যেনেকৈ আছোঁ তেনেকৈ থাকিম, একো নাই। কিন্তু জুবিনদাই যিখিনি কৰিছিলে দুখীয়াৰ কাৰণে, আজি তেওঁ থকাহেঁতেন আৰু বহুত উন্নতি হ'লহেঁতেন দুখীয়াৰ। আজি সেই দুখীয়াক তেওঁ বিলাই থৈ গ'ল, তেওঁৰ পৰা বেলেগে লুটি লৈ তেওঁ থাকিলে কি? লাষ্টত পালে তেওঁ কি মুঠ পালে? তেওঁ তাকো এনেকুৱা মুঠ পালে আমাৰ ইয়াত ব্ৰহ্মপুত্ৰতো নহয়, লোকৰ এখন সাগৰত। সেইবোৰ দুখ লাগে, বহুত ক'বলৈ মন আছে, ক'ম পাছত খুলি চব ক'ম মই। দেখা গৈছে যে আপোনাৰ চাইকেলখনৰ এটা চকা বেয়া হৈছিলে। হয়, ইয়াৰ কেইগৰাকীমান সাংবাদিকে হয় আপোনাক সহায় কৰি দিলে। কি কৰি দিলে তেওঁলোকে? মোক এতিয়া আপোনালোকে টায়াৰ টিউব নতুন লগাই দিছে। তাৰপৰা ছেকেণ্ডত আপোনাৰ ৰুম এটা লৈ দিছে থাকিবলৈ, ক'ৰবাত হোটেলত ব্লেংকেট এখনো দিছে, আকৌ খোৱা ব্যৱস্থাও কৰি দিছে। সেইখিনিৰ কাৰণেতো মই বহুত ধন্যবাদ জনাইছোঁ। যিহেতু কৰি দিছে, ভাল লাগিছে। কাৰণ সেইখিনিও আজি জুবিনদাই জীয়াই থৈ গৈছে। জুবিনদাই আজি কোনো তেনেকৈ মানে কি ক'ম এতিয়া, তেনেকৈ ভাল মানুহ আছে কাৰণে পৃথিৱীখন চলি আছে, নহ'লে পৃথিৱী নচলিলে। আপুনি কেইদিনমানত গৈ পাম বুলি ভাবে? মই আপোনাৰ টাৰ্গেট কৰি দিছোঁ পৰহি শনিবাৰে পাই যামগৈ। শনিবাৰে গধূলি পাই যাম। কালি মানে ভাবিছোঁ মই পোহৰে কাজিৰঙাটো পাৰ কৰি দিম। কি আশা কৰে আচলতে? আজি যিহেতু 12 তাৰিখ, চাৰ্জশ্বিটটো আপোনাৰ দাখিল কৰিছে সেইটো গম পাইছোঁ, কিন্তু মোবাইলটো মই তেনেকৈ চাব পৰা নাই নিউজবোৰ, মানে আহি আছোঁ যে। চাৰ্জশ্বিট এতিয়া কেনেকুৱা চাৰ্জশ্বিট হৈছে সেইটো গম নাপাওঁ। এতিয়া মই জনামতে চিধা কথা ক'ম, মই জুবিনদাৰ যিটো আমাৰ মাজত এতিয়া নাই, তেনে তেওঁলোকক যোনে এইটো কৰিলে, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু, সিহঁতকো মাৰি দিব লাগে, ডাইৰেক্ট ফাঁচি দি দিব লাগে। ফাঁচি মানে লুকুৱাই নহয় যে ফাঁচি দিলোঁ, ডাইৰেক্ট ৰাইজৰ মাজত ফাঁচি দিব লাগে, অপেন হ'ব লাগে। কাৰণ অসমৰ সম্পদ এটা গৈছে, এইটো কোনো সৰু সুৰা কথা নহয় যিহেতু।